ভিয়ামত কৌশল কৰিছে বুলি পুলিং বিষয়া পুষ্প কুমাৰ দাসে নিজ মুখে স্বীকাৰ। সকলোকে নমস্কাৰ জনাই মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। চাওক, নিৰ্বাচন গ'ল। ডিব্ৰুগড় আৰু যোৰহাট সমষ্টি খুবেই চৰ্চাত থকা দুটা জনপ্ৰিয় হাই প্ৰফাইল সমষ্টি, হাই ভল্টেজ সমষ্টি, আৰু সেয়েহে বিজেপিয়ে ভয় খাইছে এই দুটা সমষ্টিত হাৰিব বুলি। আৰু সেইকাৰণে আমি গম পালোঁ এতিয়া সকলো কথা পোহৰলৈ আহিছে যে বিজেপিয়ে কৌশল চলাইছে এই দুটা সমষ্টিত। আৰু সেই যে ডিব্ৰুগড় সমষ্টি লুৰিণ জ্যোতিকো বাৰু ভয় কৰে নে বিজেপি চৰকাৰখনে? কাৰণ লুৰিণ জ্যোতি জাতীয় কণ্ঠ, বজ্ৰকণ্ঠ বুলি কয়। লুৰিণ জ্যোতিয়ে যেনেকৈ মাত মাতিব পাৰে, চিঞৰিব পাৰে সিংহৰ নিচিনাকৈ, সেনেকৈ সৰ্বানন্দ সোণোৱালে নোৱাৰে। আৰু সেয়েহে বিজেপি চৰকাৰখনে ভয় খাইছে যে লুৰিণ জ্যোতি জিকিব নেকি। এতিয়া লুৰিণ জ্যোতি কৈছে আমি বিপুল ভোটত জয়ী হ'ম, 90% ভোট পোৱাৰ আশা আছে কিছুমান জাগাত। কিন্তু সেই জাগাবিলাকত কি কৰিছে, সেইবিলাক চেণ্টাৰত CC কেমেৰা নাই। আৰু ইপিনে য'ত বেছি আশা আছে, যিটো চেণ্টাৰত বেছি আশা, আৰু তাতে কি কৰিছে EVMত কৌশল কৰি থৈছে। যদি মাৰিছে আপুনি বুটামটো লুৰিণ জ্যোতি বা জাহাজত, কিন্তু সেই বুটামটো টিপাৰ লগে লগে ভোটটো যায় বিজেপিলৈকে, মানে ফুললৈকে যায়। এইটো কেনেধৰণৰ কথা? এইটো কেনেকুৱা ভিতৰুৱা কৌশল কৰিছে চাওক চৰকাৰখনে। ইমানে ভয়াতুৰ চৰকাৰে, আৰু মামা ইমানে ভয়াতুৰ নে? ইমান কৌশল কৰিব পাৰেনে? কোনোবাই মাৰিছে জাহাজত বুটামটো টিপা আৰু গৈছে ফুললৈকে। আৰু বৃদ্ধ মানুহখিনি যদি ভোট দিবলৈ গৈছে, গম পাইছে কিছুমান জাগাত আন্ধাৰ, মানে CC কেমেৰা নাই। এতিয়া তেওঁলোকে ক'ত ভোটটো মাৰিব কোনেও গম পোৱা নাই। এতিয়া এনেকৈ চৰ্চা আহি আছে। এতিয়াহে যেতিয়া গুচি গ'ল নিৰ্বাচন, এতিয়া সকলো কথা পোহৰলৈ আহিছে। এতিয়া লুৰিণ জ্যোতি নিজ মুখে কৈছে, সকলোকে দায়িত্ব দিছে। এতিয়া পুলিং বিষয়া যে পুষ্প কুমাৰ দাসে, তেখেতে নিজ মুখে স্বীকাৰ কৰিছে যে ইয়াত কৌশল কৰা হৈছে, সত্য কথা। এতিয়া মই কি ক'ম, আপোনালোকে নিজে শুনক, নিজে চাওক। আৰু পুলিং বিষয়াৰ ওপৰত কি একশ্যন লৈছে, গ্ৰেপ্তাৰ হ'ব নেকি, আপোনালোকে নিজে চাওক, চালে গম পাব লুৰিণ জ্যোতিয়ে কি কৈছে। ৰাইজে সকলোৱে চহী মাৰি স্বাক্ষৰ কৰি ৰিটাৰ্ণিং অফিচাৰক দিব লাগে যে ইয়াৰ ৰিপ'ল হ'ব লাগে। এইটো অন্যায় কৰা হৈছে। আৰু সেই যিগৰাকী বিষয়া যিগৰাকী স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়, তেওঁলোকৰ নামসহ দিব লাগে। পুষ্প কুমাৰ দাসে স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়। পুষ্প কুমাৰ দাস নামৰ বিষয়াগৰাকীয়ে কৈছে মানুহৰ আগত যে ভুল হোৱাটো হয়, গতিকে হাজাৰ বিজাৰ মানুহে স্বাক্ষৰ কৰি দিব লাগে যে ভুল হোৱাটো হয়, গতিকে তেওঁৰ শাস্তি হ'ব লাগে আৰু ৰিপুল হ'ব লাগে। গতিকে এই দুটা দাবী উত্থাপন কৰিছোঁ। শাসকীয় পৰ্যায়ত যিকোনো স্তৰলৈ গৈছে। ইয়াৰ উপৰিও বিভিন্ন অভিযোগ আহিছে। নাচনি এটা ভোট চেণ্টাৰত, ঠেঙাল এটা ভোট চেণ্টাৰত তেওঁলোকে CCTV কেমেৰা লগা নাই, য'ত আমি 90% ভোট পাম, এইটো আমাৰ কনফিডেঞ্চ আছে। আৰু কিছুমান ভোট চেণ্টাৰত য'ত আমি বেছিকৈ ভোট পাম, আমাৰ EVMটো তেওঁলোকে অলপ আন্ধাৰ জেগাত প্লেচ কৰিছে। এইটো বহুত অভিযোগ আহিছে। গতিকে এই পিছ দুৱাৰেদি তেওঁলোকৰ মানে নিৰ্বাচন জিকাৰ কৌশল তেওঁলোকে ৰচনা কৰিব খুজিছে। কিন্তু এটা কথা ক'ব খুজিছোঁ, এইবাৰ জনতাৰ ৰায় বিজেপিৰ বিৰুদ্ধে আছে। এবাৰ বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিত বিপুল ব্যৱধানত পৰাভূত হ'ব আৰু ডিব্ৰুগড় ইতিহাস হ'ব। আমি আমাৰ তৰফৰ পৰা আমাৰ ইলেকশ্যন এজেণ্টৰ যোগেদি পিটিশ্যন দিয়াৰ লগে লগে, অভিযোগনামা দিয়াৰ উপৰিও ইয়াৰ ৰাইজেও, যিহেতু এইটো এটা ৰাজহুৱা স্বাৰ্থজড়িত বিষয় হৈ গ'ল, এটা পাব্লিক ইছ্যু হৈ গ'ল, ইয়াৰ ৰাইজেও সকলোৱে চহী মাৰি স্বাক্ষৰ কৰি ৰিটাৰ্ণিং অফিচাৰক দিব লাগে যে ইয়াৰ ৰিপ'ল হ'ব লাগে। এইটো অন্যায় কৰা হৈছে। আৰু সেই যিগৰাকী বিষয়া যিগৰাকী স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়, তেওঁলোকৰ নামসহ দিব লাগে। পুষ্প কুমাৰ দাসে স্বীকাৰ কৰিছে যে ভুল হোৱাটো হয়। পুষ্প কুমাৰ দাস নামৰ বিষয়াগৰাকীয়ে কৈছে মানুহৰ আগত যে ভুল হোৱাটো হয়, গতিকে হাজাৰ বিজাৰ মানুহে স্বাক্ষৰ কৰি দিব লাগে যে ভুল হোৱাটো হয়, গতিকে তেওঁৰ শাস্তি হ'ব লাগে আৰু ৰিপুল হ'ব লাগে। গতিকে এই দুটা দাবী উত্থাপন কৰিছোঁ। শাসকীয় পৰ্যায়ত যিকোনো স্তৰলৈ গৈছে। ইয়াৰ উপৰিও বিভিন্ন অভিযোগ আহিছে। নাচনি এটা ভোট চেণ্টাৰত, ঠেঙাল এটা ভোট চেণ্টাৰত
তেওঁলোকে CCTV কেমেৰা লগোৱা নাই য'ত আমি 90% ভোট পাম এইটো আমাৰ কনফিডেন্স আছে আৰু কিছুমান ভোট চেণ্টাৰ য'ত আমি বেছিকৈ ভোট পাম আমাৰ EVMটো তেওঁলোকে অলপ আন্ধাৰ জেগাত প্লেচ কৰিছে এইটো বহুত অভিযোগ আহিছে গতিকে এই পিছ দুৱাৰেদি তেওঁলোকৰ মানে নিৰ্বাচন জিকাৰ কৌশল তেওঁলোকে ৰচনা কৰিব খুজিছে কিন্তু এটা কথা ক'ব খুজিছোঁ এবাৰ জনতাৰ ৰায় বিজেপিৰ বিৰুদ্ধে আছে এবাৰ বিজেপি ডিব্ৰুগড় লোকসভা সমষ্টিত বিপুল ব্যৱধানত পৰাভূত হ'ব আৰু ডিব্ৰুগড় ইতিহাস হ'ব